আজি অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আমাৰ ইয়াত জোনাইৰ আমাৰ শোকৰ এটি খবৰ পাইছোঁ আমাৰ জোনাইবাসীৰ বাবে। এয়া আজি মেট্ৰিকৰ ৰিজাল্ট দিছে। ইয়াত আমাৰ নামটো কোৱাচোন তোমাৰ? মোৰ নাম নিশিতা দলে। কোনখন স্কুলৰ পৰা পাছ কৰিছে? মই ফ্ৰেঞ্চলেণ্ড হাই স্কুল। ফ্ৰেঞ্চলেণ্ড হাই স্কুল। এতিয়া কিমান পালে, কেনেকৈ পালে সেইখিনি কোৱাচোন। হয়, মই 96% পাইছোঁ আৰু মোৰ জাষ্ট এইমটো আছিলে কি সদায় যিখিনি পঢ়িব লাগে ভালকৈ পঢ়িব লাগে আৰু ক্লাছত মই খুব মনোযোগেৰে শুনিছিলোঁ কথাখিনি। টিচাৰৰ হয় কথাবোৰ ন, হয় টিচাৰে মানে শিক্ষা দিয়াখিনি ভালকৈ ক্লাছত মনোযোগ দি শুনিছিলা। হয়। তাৰপিছত কেনেকৈ পঢ়িছিলা, কিমান ঘণ্টা দিনত মানে কেনেকৈ পঢ়িছিলা? মই যিখিনি সময় পঢ়িছিলোঁ ভালকৈ পঢ়িছিলোঁ আৰু প্ৰি ফাইনেল এক্সামৰ পাছত মই 10 to 11 আৱাৰ্ছ পঢ়িছিলোঁ আৰু স্কুল চলি থকা সময়ত মই 5 to 6 আৱাৰ্ছ ডেইলি পঢ়িছিলোঁ। আমাৰ বাবে বহুত সুখবৰ, ভাল লাগিছে আমাৰ চবৰে। তাৰপিছত আৰু মা দেউতা আৰু টিচাৰৰ পৰা কেনেকৈ হয়, প্ৰথমে পাইছিলে? মোৰ কৃতকাৰ্যতা আঁৰত মোৰ আইতা জড়িত। দ্বিতীয়তে আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ফাদাৰ ছিষ্টাৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে আমাৰ আজি একদম পূৰা ফূৰ্তি, চবৰে ভাল লাগিছে। আমাৰ জোনাইবাসীলৈ এয়া গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ আৰু আগলৈও ভালকৈ পঢ়িবা। আমি আমাৰ জোনাই চিভিল হস্পিটেলৰ আমাৰ জোনাই ডিষ্ট্ৰিক্ট সামৰিক চিকিৎসালয়ৰ আমাৰ ইনচাৰ্জ বাইদেউ গুণদা লগাইছোঁ আৰু ছাৰৰ নামটো কৈ দিছে, ডক্টৰ গৌতম দলে। আমাৰ গৌতম দলে ছাৰ আৰু আমাৰ এখেতৰ সৰু ছোৱালী, এয়া আমাৰ জোনাইবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আহিছে। আমাৰ বাবে বহুত গৌৰৱ কৰিছোঁ আমি, ইমানখিনি ধুনীয়াকৈ ডিষ্টিংশ্যন আনি দিয়াৰ কাৰণে আমি ভাল লাগিছে। এয়াই আপোনালোকলৈ ভৱিষ্যতে আকৌ সুনাগৰিক হোৱা, ভালকৈ পঢ়া, এয়াই আমাৰ আন্তৰিক অভিনন্দন জনাইছোঁ নিশিতা দলে। এয়া ধন্যবাদ।